চোৱা আমি আজি কমপ্লিট কৰিম চোৱা নেক্সট কুৱেশ্যনটো চোৱা যে দ্বিঘাত সমীকৰণৰ চোৱা তুমি উদাহৰণৰ 5 কুৱেশ্যনটো আমি কি আজি সলভ কৰিম হয়নে চোৱা কি আছিল 3x² - 2 √6x + 2 = 0 দ্বিঘাত সমীকৰণটো মূল লিওৱা সো আমি চোৱা কি কৰিম প্ৰথমত যে 3x² - 2 √6x হয়নে প্লাস কেবল 2 = 0 এইটো আমি সলভ কৰিম চোৱা কেনেকে যে ইয়াত আমাৰ কন্ডিশন চোৱা দিছে যে ইয়াত 2 √6 বনাব লাগিব হয় না সো আমি প্ৰথমত নিয়ম হেতু কৰিম চোৱা 3 ৰ লগত কি কৰিম আমি 2 মাল্টিপ্লাই কৰিম কিমান হ'ব আমাৰ কিমান হ'ব 6 হ'ব হবনে 2 3 গুণ কি হ'ব 3 2 গুণ 6 হ'ব 6 হ'ল তে 6 ক ভাঙি কিমান বনাব পাৰা এইটো যত 2 √6 কেনেকৈ বনাম চোৱা আমি হ'ল চোৱা এতিয়া চোৱা আমি যদি কৰো √6 * √6 কিমান হ'ব চোৱা আমি √6 * √6 কৰিলে কি পাম √6 * √6 কৰিলে √6 হোল স্কয়ার পাম হয়নে সো ইয়াত স্কয়ার ৰুট কাটা থাকিব 6 আমি 6 পাইছো এটো পাইছো না আমি পাইছো এটো সো যেহেতু এটো পাইছো চোৱা তেতিয়ালে আমি √6 আৰু √6 বহাব পাৰো সো √6 কি কয় √6 আৰু এটা কি থাকিল √6 হয়নে √6 সো এইখিনিৰ আগত চোৱা কি আছে মাইনাস আছে এটো আগত মাইনাস বহাই দিলো এটো আগত মাইনাস বহাই দিম সো মাইনাস মাইনাস প্লাস হ'ব হয় নাই কিবা -2 √6 হৈ যাব হয়নে ক্লিয়াৰ সো ইয়াত সব বহাই দিব আছে কি 3x² মাইনাস কি হ'ব √6x মাইনাস √6x বহাই দিলো x টো বহাই দিলো দুইটাৰ লগত আৰু এটো বহাই দিলো এটো পাৰ্ট আৰু এটো বহাই দিলো হল সো প্লাস কি হ'ব 2 = কি হ'ব 0 এখিনি ক্লিয়াৰ হল নেক্সট স্টেপ চোৱা কি হ'ব তো 3 চোৱা এতিয়া চোৱা 3 ত আমি কি কৰো 3 ৰুট যেনেকৈ 6 আমি কেনেকৈ পাব পাৰো দুটা √6 পূৰণ কৰি 6 পাব ঠিক তেনেকে দুটা √3 পূৰণ কৰিলে কি হ'ব দুটা √3 পূৰণ কৰিলে কি হ'ব চোৱাচোন √3 পূৰণ কৰিলো কি হ'ব আলটিমেটলি 3 হৈ যাব তেতিয়ালে এই যোনটো আমাৰ 3 আছে দুটা √3 আছে ঠিক তেনেকে চোৱা √6 ত কি হ'ব চোৱা √6 আমি ভাঙিলে এনেকৈ পাব পাৰো আমি সো √2 * কি √3 পাব না এটো এটা ইয়াত পালো আৰু এটা ইয়াত পালো চোৱা এটো পাইছো না আমি তো ইয়াতো চোৱা আমাৰ কি হ'ব √3 আছে আৰু ইয়াতো দুটা √3 আছে কাৰণ এটা √3 এটা 3 কেইটা √3 থাকে দুটা √3 থাকে তো তেতিয়ালে 3 আমি √3 কমন লব পাৰিম √3 কমন লৈ লোৱা আৰু লগত চোৱা x আছে না নাই x এটা কমন লৈ লোৱা হল তেতিয়ালে থাকিল কি এই 3 দুটা √3 আছিল এটা লৈ লৈছে এটা থাকিল এটো বহাই দিলো আৰু x দুটা আছিল এটা লৈ লৈছে এটা থাকিল হল ক্লিয়াৰ মাইনাস থাকিল সো এই √6 মানে কি আছিল এটো চোৱা √6 এটো আছিল মানে কি আছিল √3 * √3 সো √2 * √3 আছিল সো √3 এর পর লৈ লৈছে থাকিল কি √2 থাকিল সো √2 লৈ লয় √2 আমাৰ ইয়াত লৈ ললো হল ক্লিয়াৰ মাইনাস ইয়াত কি হ'ব ঠিক তেনেকে চোৱা আমি আৰু এটা বস্তু পাম ইয়াত যে √2 টো পূৰণ কৰিলে কি হ'ব ঠিক তেনেকে সেম কন্ডিশন 2 হৈ যাব তো এটা 2 কেটা √2 থাকে দুটা √2 থাকে সো এইটো দুটা √2 আছে আৰু এইটো যোনটো আমাৰ ভাঙিছো ইয়াত চোৱা এইটো ভাঙিছো না সো ইয়াত √2 আছে ইয়াত কিন্তু √3 আছে সো ইয়াত কি দুইটাৰ পৰা কি কমন যাব এইটোৰ পৰা এইটোৰ পৰা কি কমন যাব চোৱাচোন √2 এটা কমন যাব থাকিব কি ইয়াত আমাৰ √3 থাকি যাব এটা কাৰণ এইটো মানে আমি কি পাইছিলো এইটো পাইছিলো নহয় √2 লৈ লৈছো থাকি √3 লগতে x টো বহাই দিয়া মাইনাস এটো আৰু প্লাস মাইনাস হ'ব এইটো দুটা √2 আছিল এটা লৈ লৈছে এটা থাকিল এইটো এটো ইকুৱেল হৈছে না এটো ইকুৱেল হৈছে মানে এটো কাৰেক্ট ঠিক আছে তো ইয়াত চোৱা √3x আৰু √2 মাইনাস √2 কমন লোৱা √3x মাইনাস √2 কমন লোৱা হল বহাই দিয়া আকৌ ইয়াত কি হ'ব √3x মাইনাস √2 বহাই দিয়া ইকুৱেল কি 0 হৈ যাব ক্লিয়াৰ হল এখিনি হয়নে নেক্সট স্টেপ চোৱা কি হ'ব নেক্সট সেপারেট করে দিয়ে √3x মাইনাস √2 হয়নে ইকুয়াল টু 0 বা কি হ'ব √3x মাইনাস √2 ইকুয়াল টু কি হ'ব 0 সেপারেট কৰি দিছো আমি হয়নে সেপারেট কৰাৰ পিছত কি কৰিম চোৱা √3x ইকুয়াল টু এই মাইনাস √2 ইফালে লৈ যা প্লাস √2 হৈ যাব ইফালে ঠিক তেনেকে √3x মাইনাস √2 ইফালে লৈ যা প্লাস √2 হৈ যাব সো ইয়াত তুমি x ৰাখি দিয়ে x ৰাখিলে কি হ'ব ইফালে হ'ব তোমাৰ √2 বাই কি হ'ব এই যোনটো √3 ইফালে পূৰণ হৈ আছিল x ৰ লগত ইফালে কি হৰণ হ'ব সমান চিনৰ সোঁফালে কি হ'ব হৰণ হ'ব হল √3 ঠিক তেনেকে ইয়াত চোৱা ইয়াত x টো ৰাখি দিয়া x টো ৰাখিলে কি হ'ব x ৰাখিলে ইফালে হ'ব √2 বাই কি হ'ব √3 ইফালে √3 টো পূৰণ আছিল ইফালে হৰণ হ'ব হল এতেকে নিৰ্ণয় মূল কি দিম নিৰ্ণয় মূল দিম কি চোৱা
ঋণে মূল দিম √2/√3 আর ওটা কি হবো √2/√3 দুইটা একে অনুসারে লেখা আমার এটা হচ্ছে আমার এটা আসলে আমার आंसर হ্যাঁ সো ইয়ার যদি কোনো বুঝি পোৱা নাই কমেন্টত নিশ্চয় কমেন্ট কৰিবা আৰু মানে কষ্ট করে লাইকটো কৰি দিবা আৰু সাবস্ক্রাইব কৰি দিবা থ্যাংক ইউ